আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্ত আৰু পাৰ্থসাৰথী মহন্তৰ কবিতাত প্ৰাণ পাইছে বিভিন্ন বিষয় আৰু তেনে এক বিষয়ে হৈছে মানুহৰ বাৰ্ধক্যৰ সময়ছোৱা আৰু কঠিন বাস্তৱক যেন ধৰি ৰখাৰ প্ৰয়াস কৰা হৈছে পাৰ্থসাৰথী মহন্তৰ কবিতাৰ মাধ্যমেৰে এটা বিশেষ কবিতা আৰু সেই কবিতাটো আছিল বুঢ়া বুঢ়া গোন্ধ যিটো কবিতা প্ৰাণ পাইছিল পাৰ্থসাৰথী মহন্তৰ কলমত আৰু অসমৰ এগৰাকী সকলোৰে শ্ৰদ্ধাৰ অভিনেতা শিল্পী কুলদা কুমাৰ ভট্টাচাৰ্যৰ কণ্ঠত প্ৰাণ পাইছিল বুঢ়া বুঢ়া গোন্ধ যিটো কবিতাত প্ৰাণ দিয়া হৈছিল যিটো কবিতাত প্ৰকাশৰ চেষ্টা চলোৱা হৈছিল এগৰাকী বৃদ্ধ লোকৰ জীৱনৰ বেদনাদায়ক ছবি আৰু সেই কবিতাটোৱে অসমৰ সমাজ জীৱনক চুই যোৱাৰ পাছত বয়োজ্যেষ্ঠ শিল্পী আমাৰ সকলোৰে শ্ৰদ্ধাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ পৰামৰ্শ অনুসৰি পাৰ্থসাৰথী মহন্তৰ কবিতাত প্ৰাণ পালে পাৰ্থসাৰথী মহন্তৰ কলমত প্ৰাণ পালে আন এটা বিশেষ কবিতা যিটো কবিতা বৃদ্ধ অৱস্থা এজন লোকৰ ভাল লগা ছবি অৰ্থাৎ পূৰ্বৰ কবিতাটোৰ সম্পূৰ্ণ বিপৰীত এক মাত্ৰা এই বিশেষ কবিতাটোত আৰু এই বিশেষ কবিতাটো কণ্ঠদান কৰিছে কুলদা কুমাৰ ভট্টাচাৰ্যই আহক আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ বাৰ্ধক্য জীৱনৰ আধাৰত ৰচনা কৰা পাৰ্থসাৰথী মহন্তৰ দ্বিতীয়টো কবিতা যিটো কবিতাত প্ৰাণ পাইছে বাৰ্ধক্য জীৱনৰ ভাল লগা ছবি মোৰ দেখোন বুঢ়া হৈ বেয়া লগা নাই ককাই আকাশত দেখুওৱা হাতীপতি ময়ো ককাক দেখুৱাম যেতিয়া মই ডাঙৰ হৈ যাম আৰু ককা সৰু অবুজ মন অকাই পকাই ধৰি ৰাখিব খোজে ক্ষণ ককা হ'বলৈ অজানিতে যেন সাজু হৈ আছিল মন যৌৱনত উচ্ছল জীৱন সংকটত মধ্য জীৱন যৌৱন হেৰুৱাৰ শংকা সময়ক খামুচি ধৰাৰ বাসনা য'ত পত মন বাট ফেৰা লগা হেন জীৱন কিন্তু এতিয়া দেখিছোঁ বুঢ়া হৈ বেয়া লগা নাই 18 আৰু 21 বছৰীয়া জন্মদিনলৈ যেনেকৈ অধীৰ হৈ ৰৈছিলোঁ একেই উদ্দীপনাৰে এতিয়াও ৰৈ থাকোঁ প্ৰতিটো জন্মদিনলৈ প্ৰতিটো জন্মদিনত এতিয়া মোৰ বয়স এবছৰকৈ কমে কেক আৰু ফুলবোৰ দুগালত মৰমৰ চুমাবোৰ ককাৰ কোলাৰ ৰুম হৈ ঘূৰি আহে যেন ককা আইতাহঁত এগাল নাতি নাতিনী হৈ মোৰ কোলাত উঠি থাকে গোটেই সোপাই মোক প্ৰতিটো জন্মদিনত আগতকৈ ডেকাহে দেখে তেজ মঙহেৰে কেও নোহোৱা অকলশৰীয়া বুঢ়াটো চিৰসেউজ হৈ পৰে নতুন বছৰৰ নতুন আশাৰ অপেক্ষাই মনটো উদ্বাউল কৰি তোলে ককা নাতি নাতি ককাৰ মাজত সময়ে পাকঘূৰণি খায় মোৰ দেখোন বুঢ়া হৈ একেবাৰেই বেয়া লগা নাই মোৰ দেখোন বুঢ়া হৈ একেবাৰেই বেয়া লগা নাই সেয়া পাৰ্থসাৰথী মহন্তৰ কবিতা আৰু কুলদা কুমাৰ ভট্টাচাৰ্যৰ কণ্ঠত প্ৰাণ পালে সেই বিশেষ কবিতাটো এই কবিতা পাঠ কৰাৰ পিছত অনুভূতি কি জ্যেষ্ঠ শিল্পীগৰাকী আমাৰ সাংবাদিকৰ ওচৰত কি ক'ব খুজিছে কুলদা কুমাৰ ভট্টাচাৰ্যই আহক চাওঁ তেখেতৰ বক্তব্য এই কবিতাটো বুঢ়া বুঢ়া গণ বা তেনেকুৱা নাম এদিন পাপুৰি সৌকা ধৰা বৰঠাকুৰ নামৰ এগৰাকী তিৰোতাই মোক ফোন কৰিলে মোক লগ পাব বুলি দেখিলোঁ তেওঁ ছোৱালী যদিও বিয়া হৈছে ল'ৰাও আছে ল'ৰা ছোৱালী আছে যি নহওক কবিতা পঢ়ি মোৰ ভাল লাগিলে তেওঁ ৰেকৰ্ডিং ডেট এটা ঠিক কৰিলে মই ৰেকৰ্ড কৰিলোঁ কিন্তু ৰেকৰ্ড কৰাৰ পাছত মোৰ ভাৱ হ'ল যে কবিতাটো নেগেটিভ মানে তেওঁলোকৰ পাপৰিহঁতৰ এটা NGO আছে যাৰ নাম অন্তৰংগ সংযোগ মানে যিসকল বৃদ্ধ বৃদ্ধা অকলে থাকে অকলশৰীয়া থাকে তেওঁলোকক লগ দিবলৈ কোনো নাই ল'ৰা ছোৱালী থাকিলেও
কামত ব্যস্ত থাকে, এই গধূলি হয়তো আহিব, দিনটো কথা বনোৱাৰে বা কোনো নাইও হয়তো। এইসকল মানুহক উজ্জীৱিত কৰিবলৈ তেওঁলোকক লগ দিয়ে। তেওঁলোকৰ কাৰণে পাৰ্থসাৰথী মহন্ত কবিয়ে এটা কবিতা লিখি দিছিল। কবিতাটোৰ নাম বুঢ়া বুঢ়া গুণ। এই কবিতাটো মই আবৃত্তি কৰিলোঁ আৰু শুনিলোঁ, খুব ভাল পাইছে। মোক বহুতে ফোন কৰিছে, কিন্তু মই পাপৰিক ক'লোঁ, পাপৰি কবিতাটোতো অলপ নেগেটিভ হৈছে, মানে বুঢ়া বুঢ়া গুণ, বুঢ়া মানুহবিলাককে অকণমান হেৰি কৰি দিব আৰু নিৰাশ কৰি দিব। এটা পজিটিভ, যদি এইটো দিছা ঠিকে আছে, এটা পজিটিভ কবিতা মহন্তক কোৱা লিখি দিবলৈ। তাৰপিছত সোনকালে মহন্ত এটা কবিতা লিখি দিলে। সেইটো কবিতা হৈছে মোৰ দেখোন বুঢ়া লগা নাই। তাৰপিছত তেওঁ বুঢ়া নালাগে, তেওঁ কিমান ভালে আছে, কিমান আনন্দৰে আছে, যদিও অকলে আছে। তেওঁ কল্পনা কৰি লৈছে তেওঁৰ বহুত ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালী, তেওঁ নাতি নাতিনী চব পৰিৱৃত হৈ থাকে। তেওঁলোকে তেওঁৰ জন্মদিন পালন কৰে আৰু প্ৰতিটো জন্মদিনত কয়, তুমি আৰু এবছৰ সৰু হৈ গৈছা আৰু জোৱান দেখিছে তোমাক। এনেকৈ বহুত আবৃত্তি, বহুত ভাল লগা কথা তাত কবিতাটোত থাকিছে আছে, আৰু মই সেইটো তেনেকেই আবৃত্তি কৰি দিছোঁ। মই ইটো কবিতা দুটাই এষাৰি দুষাৰি ক'ব পাৰোঁ। ইটো হৈছে, মই হেনো বুঢ়া বুঢ়া গোন্ধাওঁ, ককা দেউতাৰ কোলাত থাকোঁতে সি গন্টো পোৱা নাই, আইতাকে লাৰু কৰি ভাত খুৱাওঁতেও গন্টো মই পোৱা নাই, শয্যা খাই দেউতাৰ ভৰি পিটিকি দিওঁতেও গন্টো কথা শুনা নাই। এইটো কিবা নতুন গুণ নেকি? তাৰ এইখিনি মই ক'লোঁ। আৰু এইটো হৈছে, মোৰ দেখোন বুঢ়া বুঢ়া লগা নাই, বুঢ়া বুঢ়া ভাল, মোৰ দেখোন বুঢ়া হৈ বেয়া লগা নাই, মোৰ আৰু মনত নাই। সেয়া পাৰ্থসাৰথী মহন্তৰ কবিতাত প্ৰথমতে বুঢ়া বুঢ়া গোন্ধ আৰু পৰৱৰ্তী পৰ্যায়ত বুঢ়া হৈ বেয়া লগা নাই। মানুহৰ জীৱনৰ যেন এটা এটা খণ্ড, এটা এটা সময় যেন ধৰি ৰখাৰ চেষ্টা চলোৱা হৈছে এটা এটা কবিতাৰ মাজেৰে।